মুখ্যমন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰব উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমকৈ নেমচু মন্ত্ৰী অশোক সিংহলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিল নেমচুৰ কেন্দ্ৰীয় নেতা আবু বক্কৰ সিদ্দিক মিয়াক কিয় দোকান পাতিবলৈ দিছে মই মিয়াৰ লগত নাই মিয়াৰ লগত মই যুদ্ধ কৰি আছো আমাৰ উৎসৱত মিয়াক কিয় সোমাবলৈ দিছে মই মিয়াৰ লগত 1% নাই মিয়াৰ লগত হলিগলি কৰিলে মই আপোনালোকৰ লগত নাই সিধা কথা এইদৰে নিজৰ সমষ্টিৰ হিন্দু সমাজৰ ভাষণ দিলে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকী নেমচু মন্ত্ৰীগৰাকীৰ মন্তব্যৰ তীব্ৰ নিন্দা জনাই আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেমচুৰ কেন্দ্ৰীয় নেতা আবু বক্কৰ সিদ্দিক সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই যি মিয়া বিতৰ্ক কৰিছিল আৰু মিয়াৰ বিৰুদ্ধে যি মন্তব্য কৰিছিল আসলতে আমি সম্পূৰ্ণৰূপে এই মন্তব্যক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ ঢেকিয়াজুলিবাসী হিচাপে আপোনালোকে জানেই যে হিঙৰিত ঐতিহ্যমণ্ডিত শিৱৰাত্ৰি উদযাপন কৰা হয় হাতম পুৰুষীয়া ভাতৃত্ববোধৰ সমূহ ঢেকিয়াজুলিবাসী বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকল সেই উৎসৱত সকলোৱে যায় সকলোৱে উপভোগ কৰে গতিকে মন্ত্ৰীগৰাকীয়ে কৈছিল মিয়াক কিয় দোকান পাতিবলৈ দিছে মই মিয়াৰ লগত নাই মিয়াৰ লগত যুদ্ধ কৰি আছো মই এনেকুৱাকৈ মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে আমাৰ উৎসৱত মিয়াক কিয় সোমাবলৈ দিছে মই মিয়াৰ লগত 1% নাই মিয়াৰ লগত হলিগলি কৰিলে মই আপোনালোকৰ লগত নাই সিধা কথা এইদৰে কৈ নিজৰ সমষ্টিত আসলতে হাতাম পুৰুষীয়া ভাতৃত্ববোধৰ যি অসমীয়া জাতি জনগোষ্ঠীৰ এক ঢেকিয়াজুলিত য'ত বৃহত্তৰ ঢেকিয়াজুলিত শহীদ নগৰী ঢেকিয়াজুলিত বিভিন্ন জাতি জনগোষ্ঠী একেলগে বসবাস কৰে সকলোৱে মিলা প্ৰীতিত থাকে আজি এক সৌন্দৰ্যময় পৰিৱেশত আসলতে মন্ত্ৰীগৰাকী এনেধৰণে মন্তব্য কৰা আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ নেমচুৱে আৰু আপোনালোকে সকলোৱে গমে পাইছে যে মিয়াক এনেধৰণে মন্ত্ৰীগৰাকীয়ে কৈছে বৰ্তমান অসমত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গতিকে আমিও মন্ত্ৰীগৰাকীক আমি আহ্বান জনাম যে ঢেকিয়াজুলি শহীদ নগৰী ঢেকিয়াজুলিত বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলা প্ৰীতিৰ ঠাই আৰু আপুনি নিজে বহিৰাজ্যৰ পৰা আহিছে আৰু পূৰ্বপুৰুষৰ পৰা অসমত অসমীয়াসকলে ঢেকিয়াজুলিবাসীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ এক উৎসৱ উদযাপন কৰে আপুনি তাত মন্তব্য প্ৰকাশ কৰিছে আপুনি মিয়াক লৈ মন্তব্য প্ৰকাশ কৰিছে আপুনি হয়তো তাহানিৰ কাহিনীবোৰ আপুনি পাহৰি গৈছে যে অসমীয়াৰ প্ৰথম যি ভাষা আন্দোলনৰ প্ৰথম শহীদ মুজাম্মেল হক হৈছিল অসমত প্ৰথম PhD লাভ কৰিছিল মিয়াই অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছিল মিয়াই আপুনি এই কাহিনীবোৰ পাহৰি গৈছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি হৈছিল মিয়াই আপুনি এইবোৰ পাহৰি গৈছে আপুনি অধ্যয়ন কৰক আপুনি এগৰাকী ৰাইজৰ প্ৰতিনিধি আৰু আপোনাৰ এনেকুৱা মন্তব্য শুবা পোৱা নাই আপুনি শীঘ্ৰে ৰাইজৰ পৰা ক্ষমা বিচাৰক আৰু আপুনি কালিও আপুনি এটা মন্তব্য কৰিছে যে মহাপুৰুষ আমাৰ যিজন গুৰুজনাৰ ভাওনাক লৈ আপুনি এনেধৰণৰ মন্তব্য কৰিছে আপুনি নিজে এগৰাকী বহিৰা ৰাজ্যৰ ব্যক্তি হয় আপুনি অসমীয়াৰ জাতি জনগোষ্ঠীৰ যি ক্ৰীড়া সংস্কৃতি আছে তাত আপুনি আঘাত খানিছে আপুনি ভাওনা কি বুলি আখ্যা দিছে গতিকে এইবোৰ মন্তব্যক আমি এগৰাকী অসমীয়া হিচাপে আমি কেতিয়াও সহ্য নকৰোঁ আৰু আপোনাৰ এনেধৰণৰ মন্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ ধিক্কাৰ জনাইছোঁ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই আৰু আপোনাক আহ্বান জনাম যে আপুনি 24 ঘণ্টাৰ ভিতৰত আপুনি ক্ষমা বিচাৰিব লাগে অসমবাসী ৰাইজৰ তাত